ৰঙিয়াত ভয়াবহ অগ্নিকাণ্ড তৰণী গাঁৱৰ ৰাজেন কলিতা নামৰ লোকজনৰ বাসগৃহত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা দপদপকৈ জ্বলি উঠা জুইৰ লেলিহান শিখা প্ৰত্যক্ষ কৰি আতংকিত গঞা ৰাইজ তৎপৰতাৰে অগ্নি নিৰ্বাপন স্থানীয় ৰাইজৰ ঘটনাস্থলীত উপস্থিত আৰক্ষী অগ্নি নিৰ্বাপক বাহিনীৰ দল শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে প্ৰায় লক্ষাধিক টকাৰ মূল্যৰ সা সম্পত্তি নষ্ট হোৱাৰ আশংকা কৰা হৈছে ঘটনাক লৈ তীব্ৰ চাঞ্চল্য অব্যাহত আছে অঞ্চলজুৰি মানে কি আজি চিলিণ্ডাৰ এটা ব্লাষ্ট হ'ল মানে কি শ্বৰ্ট চাৰ্কিটৰ বিনিময়ত মানে কি ঘৰতে মানে কি শ্বৰ্ট চাৰ্কিট হৈ লাইটৰ শ্বৰ্ট চাৰ্কিট হৈ পেলাই চিলিণ্ডাৰটো ব্লাষ্ট হৈছে ক্ষয়ক্ষতি আপোনাৰ 80-85 ভিতৰত হ'ব আৰু 85,000 ভিতৰত হ'ব আৰু মানে কি ব্লাষ্টিং হোৱা নাই মানে কি ব্লাষ্টিং হৈ গ'লেতো আৰু দিগদাৰ আছে মানে চিলিণ্ডাৰ ব্লাষ্ট হোৱা নাই আপোনালোকৰ ই হৈছে আপোনাৰ শ্বৰ্ট চাৰ্কিটৰ ফলত হৈছে শ্বৰ্ট চাৰ্কিট আৰু চিলিণ্ডাৰটো মানে কি লিকেজ হৈ গৈছে মানে কি পুৰা ফুল্লি ব্লাষ্টিং হ'ব নোৱাৰিলে তো মোৰে হয় ৰাজেন কলিতা মোৰ দেউতা আজি সন্ধিয়া 5:35 বজাত এই শ্বৰ্ট চাৰ্কিটৰ ফলত সেই ৰাজেন কলিতাৰ ঘৰত গেছ ব্ৰাষ্ট হৈ ঘৰটো গোটেই জ্বলি শেষ হৈ গ'ল আৰু এপ্ৰক্সিমেট মোটামুটি 70-80 হাজাৰমান টকা লছ বাচন বৰ্তনকে আদি কৰি খাদ্য সামগ্ৰীকে আদি কৰি ঘৰৰ সেই কাঠ জ্বলি গৈছে ডাইনিং টেবুল পৰ্যন্ত পুৰি গৈছে গতিকে এই ক্ষেত্ৰত আমাৰ যেতিয়া স্থানীয় ৰাইজ চুবুৰী মানুহখিনি গোটাই আহি পালে বালি চালি মাৰি অলপ কমোৱাৰ পিছত ফায়াৰক খবৰ দিয়া হ'ল তেখেতসকলো আহিল তেখেতসকলৰ নেতৃত্বত এই জুইখিনি নিৰ্বাপন কৰা হ'ল আৰু সৌভাগ্যক্ৰমে ওচৰ চুবুৰীয়া মানুহ গোটেইখিনি বাচিছে আৰু ভগৱানৰ কৃপাত বুলি ক'ব লাগিব ঠিক তেনেকৈ ক্ষতি হোৱা নাই যদিও ৰাজেন কলিতাৰ বহুখিনি ক্ষতি হ'ল তেওঁৰ ঘৰৰ 80,000মান টকাৰ মোটামুটি সামগ্ৰী নষ্ট হৈছে আৰু সামগ্ৰী ডাইনিং টেবুল গোটেইখিনি কেলি ঘৰত ক'ত লাগিছিল শ্বৰ্ট চাৰ্কিটৰ ফলতে হ'ব শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লাগিছিল চিলিণ্ডাৰ ব্লাষ্ট হৈছে নেকি চিলিণ্ডাৰটো ঠিক ব্ৰাষ্ট হোৱা নাছিল ব্ৰাষ্ট হ'লেতো আৰু সাংঘাতিকেই হ'ল হয় উলিয়াই পেলাই বাহিৰ উলিয়াই মানে খালত পেলাই দিয়া হৈছে চিলিণ্ডাৰ ব্লাষ্ট হোৱা নাই চিলিণ্ডাৰটো ব্ৰাষ্ট শ্বৰ্ট চাৰ্কিটৰ ফলত সন্দেহ কৰিছে আপোনালোকে শ্বৰ্ট চাৰ্কিটৰ ফলতে হ'ব জেগাটো কি জেগা এইটো তৰণী চুপা ঠেকুৰীয়া পাৰা নাই এতিয়ালৈকে মানুহৰ একো হোৱা নাই সেইটো ভগৱানে সহায় কৰিছে আৰু সামগ্ৰী বা বস্তু অনিষ্ট হৈছে ক্ষয়ক্ষতি হৈছে 80-85 ভিতৰত হ'ব ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট অসম আদিত্য